নিশাৰ গুৱাহাটী অসুৰক্ষিত নিশা গণেশগুৰিত সুৰাপাই আৰু কিন্নৰৰ অতপালি এওঁলোকৰ অভিযোগ গুৰুতৰ সুৰাপাই যুৱকে হেনো বিবস্ত্ৰ কৰাৰ চেষ্টা কৰিছিল এওঁলোকক এজনে মোবাইলত ৰেকৰ্ড কৰিছিল ভিডিঅ' তাতেই ক্ষুব্ধ হৈ বুকুত ধৰি গালিগালাজ কৰিলে দুই কিন্নৰে বাৰৰ পৰা ওলাই আহিছিল দুই কিন্নৰ তেতিয়াই হৈছিল তৰ্কাতৰ্কি তাৰ পাছত মাৰপিট কোনো আগবাঢ়ি নাহিল সকলোৱে দূৰৰ পৰাই চালে কিন্তু যুৱকৰ সংঘাত চলি থাকিল উইথ পারমিশন ভিডিও বনাইছে গম পাল ডাঙৰ ক্ৰাইম এটা কৰিছে নাই ৰাস্তা দিদা কিবা হৈছে মই কিমান ডাঙৰ ক্ৰাইম কৰিছে তুমি জানা মীমাংসাৰ বাবে কোনো আগবাঢ়ি নাহিল সেই সময়তে জনতা ভৱনৰ সন্মুখত চলি আছিল আৰক্ষীৰ অভিযানো তাৰ নাতিদূৰৈত এই ঘটনা সকলোৱে কেৱল চালে মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰিলে 20 মিনিট ধৰি চলি থাকিল এই যুদ্ধ উইথ পারমিশন ভিডিও বনাইছে গম পাল ডাঙৰ ক্ৰাইম এটা কৰিছে প্ৰায় গুৱাহাটীত ঘটে এনে ঘটনা অভিযান চলাই আৰক্ষীয়ে চলি থাকে এইবোৰো এয়া নিশাৰ গুৱাহাটী বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।